দেউতা, কালি তুমি ইমান দেৰি ক'ত আছিলা? মোৰ যে তোমালোকলৈ ইমান মনত পৰিছিল। ৰুহি, মই যে এই শ্বপিং কৰিব গৈছিলোঁ প্ৰণামী আণ্টিৰ লগত। প্ৰণামী আণ্টিয়ে মানে কিবা কিবি ল'ম কৈছিলে যে, সেইটো কাৰণে আকৌ প্ৰণামী আণ্টিক উলিয়াই লৈ গৈছিলোঁ। তোমাক আৰু চাইলি আণ্টিহঁতৰ ঘৰতে থৈ গৈছিলোঁ। তুমি যে মোৰ কাৰণে একো নানিলা, তুমি অকলে অকলে শ্বপিং কৰিব গ'লা, মোকো লৈ যাব লাগিছিল আকৌ। এই তুমি আকৌ বৰ হ'বা বুলিহে নিনিলোঁ, আৰু তুমি চাইলি আণ্টিহঁতৰ ঘৰলৈ যাম কৈ আছিলা যে, সেইটো কাৰণে তোমাক চাইলি আণ্টিহঁতৰ ঘৰত থৈ গ'লোঁ। হ'ব বাৰু দেউতা, একো নাই। এইবাৰ কিন্তু শ্বপিঙলৈ গ'লে তুমি মোকো লৈ যাব লাগিব। মোক সেই টেডি বিয়াৰ, বাৰ্বি এইবোৰ ডল আনি দিব লাগিব। হ'ব বাৰু ৰুহি, তোমাক যিটো লাগে মই সেইটোকে আনি দিম। ৰুহি, কালি চাইলি আণ্টিয়ে মোৰ কথা কিবা কৈছিল নেকি তোমাক? নাই কোৱা দেউতা, তোমাৰ কথা একোৱেই নক'লে দেখোন চাইলি আণ্টিয়ে। চাইলি আণ্টিয়ে অলপতে মোক খং কৰিছিল নহয় কালি। তুমি চাগে কিবা দুষ্ট কৰিলা, সেইটো কাৰণে খং কৰিছিল। মই একোৱেই দুষ্ট কৰা নাছিলোঁ দেউতা। মোৰ ডলটো সেই তলত পৰি গৈছিল, মই চাইলি আণ্টিক উঠাই দিব কৈছিলোঁ, তাতে মোক চাইলি আণ্টিয়ে খং কৰিলে। আৰু চাইলি আণ্টিৰ বোলে কিবা এটা কথাত খং উঠি আছিল, সেইটো কাৰণে আকৌ মোক গালি পাৰিলে। হয় নেকি? পিছে চাইলি আণ্টি চাগে আমি সেই শ্বপিঙলৈ যোৱাৰ পিছত ঘৰত আছিল জানো তোমাৰ লগত? আণ্টি ঘৰত নাছিল দেউতা, মই আইতাৰ লগতে খেলি আছিলোঁ। আণ্টি অলপ পিছতহে আহিছিল আকৌ ঘৰলৈ। তোমালোক যোৱাৰ পিছতে আণ্টি কেনিবা ওলাই গৈছিল, কিবা কাম আছে বুলি কৈছিল। হয় নেকি? তুমি আইতাক বেছিকৈ আমনি কৰিছিলা নেকি তেতিয়া? মই আইতাক একোৱে আমনি কৰা নাই দেউতা, মই ধুনীয়াকৈ খেলি আছিলোঁ। ৰুহি, এটা কথা নহয়, তুমি আৰু এতিয়াৰ পৰা চাইলি আণ্টিহঁতৰ ঘৰলৈ যাব নালাগে দেই। কিয়নো দেউতা? চাইলি আণ্টিক মোৰ বহুত ভাল লাগে, চাইলি আণ্টিয়ে মোক বহুত মৰম কৰে। তুমি যে কিয় নাযাবলৈ কৈছা নহয়? নহয় মানে, চাইলি আণ্টিৰ এতিয়া বিয়া হ'ব যে, তুমি এইদৰে গৈ থাকিলে চাইলি আণ্টিৰ মাকৰ খং উঠিব। মানে তুমি যাক আইতা বুলি মাতা যে, আইতাৰ খং উঠিব, সেইটো কাৰণে নালাগে বুলি কৈছোঁ। তুমি মিছা কথা কৈছা দেউতা। চাইলি আণ্টিয়ে দেখোন মোক সদায় তেওঁলোকৰ ঘৰত খেলিবলৈ মাতিছে। ৰুহি, তুমি জানাই দেখোন মই মিছা কথা নকওঁ বুলি। এইটো সঁচাকৈ কৈছোঁ, তুমি সেইটো কাৰণে যাব নালাগে তালৈ। হ'ব দেউতা, মই কেইদিনমান নাযাওঁ বাৰু, পিছত আকৌ যাম আকৌ। ৰুহিক মানে মই বুজাই ভাগৰি পৰিছোঁ আৰু তাইও বুজি নাপায়। ইফালে সেই চাইলিৰ মাকৰো চাগে মোৰ ওপৰতে খং উঠি থাকে, ময়ে তাইক এইদৰে তেওঁলোকৰ ঘৰত থৈ আহোগৈ বুলি ভাবে চাগে। কালি দেখোন সেই যেতিয়া মই ৰুহিক আনিব গৈছিলোঁ চাইলিহঁতৰ ঘৰলৈ, তেতিয়া মাকে মোক কৈয়ে দিলে মুখৰ আগতে, ৰুহিক আহিবলৈ মানা কৰিবা বুলি। মই বাৰু এতিয়া ৰুহিক কিদৰে বুজাওঁ? তাই দেখোন মোৰ কথা একোৱেই নুশুনে। চাইলিকে মই কিবা এটা ক'ব দিব লাগিব, তাই বুজালেহে ৰুহিয়ে বুজি পাব। ৰুহি, তুমি যে এইদৰে এই চেয়াৰখনৰ ওপৰত উঠি আছা, তুমি পৰিবা নহয়, তলত পৰিলে বহুত দুখ পাবা। দেউতা, তুমি যে কিনো কথা কোৱা নহয়, মই এতিয়া কিবা ডাঙৰ ছোৱালী নহয়, মই এতিয়া সৰু হৈ থকা নাই, নপৰোঁ দিয়া, মই পাৰিম নহয় ইয়াত উঠি থাকি খেলিবলৈ। তাই বৰ একেবাৰে ডাঙৰ হ'ল, এতিয়াও সেই সৰুৱে হৈ আছে, সেই পুতলাৰ লগতে খেলি থাকে, তাই বোলে ডাঙৰ হ'ল। তুমি যদি বিশ্বাস নকৰা, মই ৰখা তোমাক ইয়াৰ পৰা জঁপিয়াই দেখাইছোঁ, তেতিয়া তুমি গম পাবা নহয় মই ডাঙৰ হ'লোঁ নে সৰু হ'লোঁ। ৰুহি, তেনেকুৱা কাম নকৰিবা দেই, পৰিলে কিন্তু বহুত দুখ পাবা আকৌ। না, মই একো দুখ নাপাওঁ দেউতা। 1 2 3 দেউতা, মই পৰিলোঁ। ৰুহি, তুমি মানে পৰিলা? মই তোমাক কৈছিলোঁ নহয় নজপিয়াবলৈ, তুমি মানে মোৰ কথা একোৱেই নুশুনা। এতিয়া দুখ পালা নহয় তুমি। দেউতা, মোৰ বহুত বিষাইছে, বহুত দুখ পালোঁ মই। ৰুহি, তুমি নেকান্দিবাচোন, নেকান্দিবা, মনে মনে থাকা। ৰখা, মই কিবা এটা কৰিছোঁ। মা, মা, শুনিছানে? এইফালে আহাচোন, ৰুহিয়ে দুখ পালে। ৰুহি আকৌ কেনেকৈ দুখ পালে? আৰু ইমান জোৰছে গোটেই গালকেইখন ৰঙা পৰি গ'ল যে, তাই চাগে বহুত জোৰে পৰিলে। মা, ৰুহিক মই সেই চকীৰ ওপৰৰ পৰা নজপিয়াবলৈ কৈছিলোঁ, তাই আকৌ মোৰ কথা নুশুনিলে নহয়। মই এইফালে থাকোঁতে তাই ঘপকৈ একদম জঁপিয়াই দিলে। এতিয়া তাই বহুত দুখ পাইছে, কি কৰোঁ জানো মই। দেউতা, মোৰ বহুত বিষাইছে। ৰখা, তুমি চিন্তা নকৰিবা, মই তাইক কিবা কিবি লগাই দিওঁগৈ, ভাল হৈ যাব। ব'লাচোন, ব'লা, ভিতৰলৈ লৈ ব'লা। আৰু এটা কথা, তুমি থাকোঁতে বাৰু তাই কেনেকৈ চকীৰ ওপৰত উঠিবলৈ পালে? তুমিয়ে চাগে হয়তো তাইক উঠাই দিলা, সেইটো কাৰণে তাই এইদৰে পৰিলে। ময়ে উঠাই দিছিলোঁ তাই উঠো বুলি কোৱা দেখি, কিন্তু তাই যে এইদৰে জঁপিয়াই দিব মইতো গম পোৱা নাছিলোঁ নহয়। এতিয়া এইবিলাক কথা পাতি থাকিবলৈ সময় নাই মা, এই ৰুহিৰ কিবা এটা হৈ যাব। ব'লাচোন, ব'লা, সোনকালে ভিতৰলৈ যাওঁ আৰু তাইক কিবা কিবি লগাই দিয়া। ব'লা। ৰুহি, তুমি এতিয়া অলপ ভাল পাইছানে? দেউতা, মই এতিয়া অলপ ভাল পাইছোঁ, কিন্তু মোৰতো আৰু গালখন বহুত বিষাই আছে। সেইটো কাৰণে মই তোমাক দুষ্ট নকৰিবলৈ কওঁ, তুমি আকৌ মোৰ কথা নুশুনা নহয়। এতিয়া দেখিলা কি হ'ল, দুখ পালা নহয় তুমি। দেউতা, আজিৰ পৰা মই তেনেকুৱা কেতিয়াও নকৰোঁ আৰু। হ'ব, এতিয়া কান্দিব নালাগে দিয়া, যি হ'ল আৰু। একো নাই, তুমি এতিয়া ঠিকে আছা নহয়, মোৰ সেইটোৱে ভাল লাগিছে। পিছে তুমি এতিয়া কিবা খাবা নেকি? না দেউতা, মই এতিয়া একোৱেই নাখাওঁ, মোৰ একো খাবলৈ মন যোৱা নাই। ৰুহি, তেনেকৈ নেখালে নহ'ব নহয়, নহ'লে তুমি আৰু বেমাৰত পৰিবা। তুমি আকৌ ষ্ট্ৰং হ'ব লাগিব নহয়, খেলিব লাগিব, দৌৰিব লাগিব, আইতাৰ লগত কথা পাতিব লাগিব। তুমি খালেহে ষ্ট্ৰং হ'বা, নহ'লে আৰু তুমি এইদৰে সদায় বিচনাতে পৰি থাকিব লাগিব। দেউতা, মোৰ যে সঁচাকৈ কৈছোঁ, এতিয়া একো খাবলৈ মন যোৱা নাই, অলপ পিছত খালে হ'ব? ঠিক আছে, হ'ব বাৰু ৰুহি, তোমাৰ যেতিয়া খাবলৈ মন যায় তুমি কৈ দিবা মোক।
ৰুহিলে সঁচাকৈ বেয়া লাগিছে পাই তাই যে ইমান বেয়াকৈ দুখ পালে নহয় বহুত বেয়া লাগিছে ছোৱালীজনীক দেখি মই আকৌ ভয়তে চাইলিলেও ফোন কৰি দিলোঁ নহয় তাই চাগে এতিয়া আহি পাবহি আকৌ এটা ফোন কৰি দিওঁ নেকি নালাগে বুলি আহিবলৈ নহ'লে তাই এনেই চিন্তা কৰি থাকিব ৰুহি তুমি ইমান কেনেকৈ দুখ পালা চাইলি তুমি ইয়াত অঁ সীমান্ত মই মানে ৰুহিৰ কথাটো শুনি ৰৈ থাকিবই নোৱাৰিলোঁ আৰু তুমি ফোন কৰিলা যে মই লগালগ ওলাই আহিলোঁ মই আকৌ তোমালৈ আকৌ ফোন কৰি দিম বুলি ভাবিছিলোঁহে নালাগে আহিব বুলি ক'বলৈ তোমালৈ আকৌ ফোন কৰাই নহ'ল তুমি আহিয়ে পালাহি হ'ব দিয়া একো নাই সীমান্ত মই এতিয়া ৰুহিক নিজে চাই গ'লোঁ যে এতিয়াহে মোৰ মনটো ভাল লাগিব ৰুহি তুমি দেখোন বহুত দুখ পালা কেনেকৈ তুমি ইমানকৈ দুখ পালা আণ্টি মই যে চকীৰ ওপৰৰ পৰা পৰিলোঁ দেউতাই মোক জঁপিয়াব নালাগে বুলি কৈছিল মই দেউতাৰ কথা নুশুনিলোঁ আৰু ওপৰৰ পৰা জঁপিয়াই দিলোঁ সেইটো কাৰণে ইমানকৈ দুখ পালোঁ ৰুহি এইদৰে ওপৰৰ পৰা নজঁপিয়াই নহয় আজি যদি তুমি গালত আৰু মাথাত দুখ নাপাই বেলেগ ক'ৰবাত দুখ পোৱা হ'লে কি হ'লে তেতিয়া সেইটো কাৰণে ডাঙৰৰ কথা শুনিব লাগে মই তোমাক এদিন শিকোৱা নাছিলোঁ দেউতাৰ কথা সদায় শুনিবা বুলি অঁ চাইলি আণ্টি তুমি মোক কৈছিলা দেউতাৰ কথা শুনিবলৈ মই আকৌ দেউতাই মোক সৰু সৰু কৈ থকা দেখিহে মই পাৰোঁ বুলি জঁপিয়াই দিছিলোঁ কিন্তু মই পৰি গ'লোঁ মোৰ যে বহুত বিষাইছে জানানে চাইলি আণ্টি একো নহয় ৰুহি চব ভাল হৈ যাব ময়ো সৰু হৈ থাকোঁতে বহুত পৰিছিলোঁ নহয় চোৱা এতিয়া মই বহুত ভাল হৈ গ'লোঁ এতিয়া মই সেইবিলাক কাম নকৰোঁ নহয় এতিয়া মোক সেইটো কাৰণে মা দেউতাই খং নকৰে তুমিও আগলৈ এনেকুৱা দুষ্ট কাম নকৰিবা দেই অঁ আণ্টি মই আগলৈ এইদৰে কেতিয়াও নজঁপিয়াওঁ আৰু দেউতাৰ কথা নুশুনাকৈ নাথাকোঁ ৰুহি আজি যদি তোমাৰ কিবা এটা হৈ যোৱা হ'লে তোমাৰ দেউতাই কি কৰিলেহেঁতেন আৰু মই চোৱা তোমাক কিমান ভাল পাওঁ তোমাৰ কিবা এটা হোৱা বুলি শুনিয়ে মই লৰালৰিকৈ আহি দিছোঁ তোমাৰ কিবা এটা হ'লে মোৰ কি হ'ব আৰু তোমাৰ দেউতাৰ কি হ'ব সেইটো কাৰণে তুমি যিটিবোৰ কাম নকৰিবা হ'ব আণ্টি মই আজিৰ পৰা তেনেকুৱা কাম নকৰোঁ মই তোমাক প্ৰমিছ কৰিছোঁ হ'ব তুমি এতিয়া নাকান্দিবা তুমি কিবা খালানে নাই আইতাই মোক কিবা কিবি বনাই দিছিল দেউতাও সুধি আছিল কিন্তু মোৰহে খাবলৈ মন যোৱা নাই ইমান গালখন বিষাই আছে সেইটো কাৰণে একোৱেই খাবলৈ মন যোৱা নাই অ' তেনেকৈ নাখালে নহ'ব নহয় তুমি নাখালে উইক হৈ যাবা আৰু তেতিয়া তুমি আকৌ আমাৰ ঘৰলৈ কেনেকৈ যাবা মোৰ লগত খেলিবলৈ সেইটো কাৰণে তুমি এতিয়া কিবা কিবি খাই ল'ব লাগিব দেই আৰু মই তোমাৰ কাৰণে চোৱা চকলেট আনিছোঁ বহুত তুমি খাবা দেই অঁ আণ্টি মোৰ যে একো খাব মন যোৱা নাই গালখন বিষোৱাৰ কাৰণে বহুত বিষাই আছে মই এতিয়া একোৱেই নাখাওঁ নেকি ৰুহি তুমি চিন্তা নকৰিবা মই চব ঠিক কৰি দিম নহয় এতিয়া মই আছোঁতো তোমাৰ লগত তোমাৰ সকলো বিষ ভাল হৈ যাব এতিয়া তুমি মোৰ লগত খেলিব লাগিব কিন্তু তাৰ আগতে তুমি চকলেট দুটা খাই ল'ব লাগিব তেতিয়াহে হ'ব হ'ব আণ্টি মই চকলেট খাই ল'ম বাৰু খালি তুমি নাযাবা আকৌ আমাৰ ঘৰতে থাকিবা মোৰ লগত ঠিক আছে ৰুহি মই তোমাৰ ওচৰতে থাকিম বাৰু এতিয়া তুমি খাই লোৱাচোন মই দেউতাৰ লগত অলপ কথা পাতোঁ হ'ব বাৰু আণ্টি সীমান্ত ৰুহিয়ে যে ইমান জোৰছে পৰিলে তুমি ক'ত আছিলা তেতিয়া মই তাইৰ ওচৰতে আছিলোঁ তাই ঘপকৈ পৰি গ'ল আকৌ তুমিও যে কি মানুহ নহয় ইমান সৰু ছোৱালীজনীক তুমি বাৰু ভালদৰে নোচোৱা নেকি তাই যদি বেছিকৈ দুখ পোৱা হ'লে তেতিয়া কি হ'লহেঁতেন ইমান ওচৰতে থাকিও তুমি তাইক বচাব নোৱাৰিলা তেনেকুৱা কথা নহয়ও চাইলি তুমি মোৰ ওপৰতে খং নকৰিবাচোন তাই কিবা জানি বুজি মই নবচোৱা নাই নহয় আচলতে তাই ঘপকৈ জঁপিয়াই দিলে ওপৰৰ পৰা সেইটো কাৰণে মই বচাব নোৱাৰিলোঁ তাই বেচেৰিতে ইমান দুখ পালে নহয় মোৰে তাইক দেখি বেয়া লাগিছে তোমাৰ জানো কেনেকুৱা লাগিছে মই নাজানো কিন্তু তাই একো খাবও পৰা নাই নহয় গালৰ বিষত চাগে তাই এতিয়ালৈকে একোৱে খাবলৈ মন কৰা নাই তুমি অহাৰ আগতে সেই মই তাইক সুধিছিলোঁ কিবা খাবা নেকি বুলি তেতিয়া তাই আহি অলপ পিছতে খাম বুলি ক'লে তুমি আহিলা ভালেই হ'ল তোমাৰ কথা শুনিহে তাই এতিয়া চকলেট খাব লৈছে নাজানো অ' সীমান্ত ৰুহিৰ লগত মোৰ কি কানেকশ্যন আছে কিন্তু তাইৰ কিবা এটা হ'লে মই সঁচাকৈ চাই থাকিব নোৱাৰোঁ মোৰ চকুতো চকু পানী ভৰি পৰে তাই এতিয়া দুখ পালে মোৰো বেয়া লাগিছে বহুত চাইলি মোৰ যে বেয়া লাগিছে ময়ো মানে ভয়তে তোমালৈ ফোন কৰি পালোঁ নহয় তোমাক এনেই ডিষ্টাৰ্ব দি দিলোঁ নাই নাই একো নাই ৰুহিক দেখোন ময়ো মৰম কৰোঁ তাই সদায় আমাৰ ঘৰলৈ যায় তাইৰ বাৰু কিবা এটা হ'লে মই আহিব নোৱাৰিম নে তোমালোকৰ ঘৰলৈ তেনেকুৱা একো নহয় চাইলি এইখন তোমাৰে ঘৰ তোমাৰ যেতিয়া মন যায় তেতিয়া আহিব পাৰা ৰুহি আৰু মই তোমাৰ আপোন মানুহৰ নিচিনাই চাইলি তুমি কি এতিয়া ঘৰলৈ যাবাগৈ নেকি নাই এতিয়া নাযাওঁ অলপ সময় আছোঁ মই ৰুহিৰ যেতিয়ালৈকে ভাল নাপায় তেতিয়ালৈকে মই তাইৰ লগতে থাকিম তাই যেতিয়া টোপনি যাব তেতিয়া মই যামগৈ ঘৰলৈ তুমি যদি বেয়া নোপোৱা আজি ইয়াতে থাকি যোৱা নাই মই নাথাকোঁ দিয়া ৰুহি শুই গ'লে মই যাব পাৰিম তেতিয়া তুমি থৈ আহিবাগৈ নহ'লে মই নিজে যামগৈ मैं तेनों समझावा कि न तेरे बिन लगता जी तू की जाने प्यार मेरा मैं करूँ इंतजार तेरा तू दिल तो यूं जान दे मेरी হ'ব চাইলি তুমি যি ভাল দেখা তাকে কৰিবা